বিজেপিৰ ভিতৰত নিৰ্মলা সীতাৰমণে দলটো চলাইছে এতিয়া মন্ত্ৰীসভাখন সেইটো কথা মই কৈছো বাকিবিলাক সব অধ্যক্ষ আৰু নিৰ্মলা সীতাৰমণে বিত্তমন্ত্ৰী হিচাপে থকাৰ কাৰণেহে আজি নৰেন্দ্ৰ মোদী জি আছে সেই কাৰণে মহিলা শক্তিক মই আজি স্বীকাৰ কৰিছো যে দক্ষ মহিলা শক্তি হিচাপে যেনে ধৰণৰ নিৰ্মলা সীতাৰমণে চলাইছে নহলে কিন্তু বিজেপি দলটো ঠাণ্ডা হৈ গ'ল হয় বিজেপি চৰকাৰখনে ঠাণ্ডা হৈ গ'ল হয় আৰু তেওঁ নিজে আপোনালোকে জানে সুশিক্ষিত এগৰাকী মহিলা নিৰ্মলা সীতাৰমণ তেওঁ নিৰ্মলা সীতাৰমণৰ যি কাম কাজ সেই কাম কাজ বা বিজেপি চৰকাৰখনৰ যি ভ্ৰষ্টাচাৰ নিৰ্মলা সীতাৰমণৰ হাজবেণ্ডে সেই কথাটো কয় কিন্তু নিৰ্মলা সীতাৰমণ সঁচাকৈ এগৰাকী যে দক্ষ সেইটোতো আপুনি অস্বীকাৰ কৰিব নোৱাৰে আৰু সেই মোদীয়ে সেইকাৰণে নিৰ্মলা সীতাৰমণৰ যোগেদি বাজেট দিব লগা হৈছে বিজেপিৰ ভিতৰত নিৰ্মলা সীতাৰমণে দলটো চলাইছে এতিয়া মন্ত্ৰীসভাখন সেইটো কথা মই কৈছো বাকিবিলাক সব অধ্যক্ষ আৰু নিৰ্মলা সীতাৰমণে বিত্তমন্ত্ৰী হিচাপে থকাৰ কাৰণেহে আজি নৰেন্দ্ৰ মোদী জি আছে সেইকাৰণে মহিলা শক্তিক মই আজি স্বীকাৰ কৰিছো যে দক্ষ মহিলা শক্তি হিচাপে যেনে ধৰণৰ নিৰ্মলা সীতাৰমণে চলাইছে নহলে কিন্তু বিজেপি দলটো ঠাণ্ডা হৈ গ'ল হয় বিজেপি চৰকাৰখনে ঠাণ্ডা হৈ গ'ল হয় আৰু তেওঁ নিজে আপোনালোকে জানে সুশিক্ষিত এগৰাকী মহিলা নিৰ্মলা সীতাৰমণ তেওঁ নিৰ্মলা সীতাৰমণৰ যি কাম কাজ সেই কাম কাজ বা বিজেপি চৰকাৰখনৰ যি ভ্ৰষ্টাচাৰ নিৰ্মলা সীতাৰমণৰ হাজবেণ্ডে সেই কথাটো কয় কিন্তু নিৰ্মলা সীতাৰমণ সঁচাকৈ এগৰাকী যে দক্ষ সেইটোতো আপুনি অস্বীকাৰ কৰিব নোৱাৰে আৰু সেই মোদীয়ে সেইকাৰণে নিৰ্মলা সীতাৰমণৰ যোগেদি বাজেট দিব লগা হৈছে বিজেপিৰ ভিতৰত নিৰ্মলা সীতাৰমণে দলটো চলাইছে এতিয়া মন্ত্ৰীসভাখন সেইটো কথা মই কৈছো বাকিবিলাক সব অধ্যক্ষ আৰু নিৰ্মলা সীতাৰমণে বিত্তমন্ত্ৰী হিচাপে থকাৰ কাৰণেহে আজি নৰেন্দ্ৰ মোদী জি আছে সেইকাৰণে মহিলা শক্তিক মই আজি স্বীকাৰ কৰিছো যে দক্ষ মহিলা শক্তি হিচাপে যেনে ধৰণৰ নিৰ্মলা সীতাৰমণে চলাইছে নহলে কিন্তু বিজেপি দলটো ঠাণ্ডা হৈ গ'ল হয় বিজেপি চৰকাৰখনে ঠাণ্ডা হৈ গ'ল হয় আৰু তেওঁ নিজে আপোনালোকে জানে সুশিক্ষিত এগৰাকী মহিলা নিৰ্মলা সীতাৰমণ তেওঁ নিৰ্মলা সীতাৰমণৰ যি কাম কাজ সেই কাম কাজ বা বিজেপি চৰকাৰখনৰ যি ভ্ৰষ্টাচাৰ নিৰ্মলা সীতাৰমণৰ হাজবেণ্ডে সেই কথাটো কয় কিন্তু নিৰ্মলা সীতাৰমণ সঁচাকৈ এগৰাকী যে দক্ষ সেইটোতো আপুনি অস্বীকাৰ কৰিব নোৱাৰে আৰু সেই মোদীয়ে সেইকাৰণে নিৰ্মলা সীতাৰমণৰ যোগেদি বাজেট দিব লগা হৈছে বিজেপিৰ ভিতৰত নিৰ্মলা সীতাৰমণে দলটো চলাইছে এতিয়া মন্ত্ৰীসভাখন সেইটো কথা মই কৈছো বাকিবিলাক সব অধ্যক্ষ আৰু নিৰ্মলা সীতাৰমণে বিত্তমন্ত্ৰী হিচাপে থকাৰ কাৰণেহে আজি নৰেন্দ্ৰ মোদী জি আছে সেইকাৰণে মহিলা শক্তিক মই আজি স্বীকাৰ কৰিছো যে দক্ষ মহিলা শক্তি হিচাপে যেনে ধৰণৰ নিৰ্মলা সীতাৰমণে চলাইছে নহলে কিন্তু বিজেপি দলটো ঠাণ্ডা হৈ গ'ল হয় বিজেপি চৰকাৰখনে ঠাণ্ডা হৈ গ'ল হয় আৰু তেওঁ নিজে আপোনালোকে জানে সুশিক্ষিত এগৰাকী মহিলা নিৰ্মলা সীতাৰমণ তেওঁ নিৰ্মলা সীতাৰমণৰ যি কাম কাজ সেই কাম কাজ বা বিজেপি চৰকাৰখনৰ যি ভ্ৰষ্টাচাৰ নিৰ্মলা সীতাৰমণৰ হাজবেণ্ডে সেই কথাটো কয় কিন্তু নিৰ্মলা সীতাৰমণ সঁচাকৈ এগৰাকী যে দক্ষ সেইটোতো আপুনি অস্বীকাৰ কৰিব নোৱাৰে আৰু সেই মোদীয়ে সেইকাৰণে নিৰ্মলা সীতাৰমণৰ যোগেদি বাজেট দিব লগা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত